নমস্কাৰ ক্লাছ 9 আশা কৰোঁ তোমালোকৰ পঢ়া শুনা গৰম বন্ধটো ভালদৰে চলি আছে। আজি আমি তোমালোকৰ কাৰণে এটা অসমীয়াৰ লেচন যাৰ নাম যিটো লেচনৰ নামটো হৈছে চোৰ ধৰা, সেই লেচনৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আমি আজি আলোচনা কৰিম। ইয়াত আজি আমি চোৰ ধৰা লেচনৰ সম্পূৰ্ণ কুৱেশ্যনবিলাক আমি আলোচনা কৰিম আৰু লগতে তোমালোকৰ ছমহীয়া পৰীক্ষাটো আহিবই, সেইকাৰণে আজিয়েই এটা কমপ্লিট কৰি লওঁ চোৰ ধৰাৰ সম্পূৰ্ণ কুৱেশ্যন আৰু এনচাৰবিলাক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সম্পূৰ্ণৰূপে পাই থাকিবা। লেচনৰ নামটো হৈছে চোৰ ধৰা, নৱম শ্ৰেণীৰ, আৰু লগতে লেখক হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। জন্ম তোমালোকে চাই ল'বা 1489 খ্ৰীষ্টাব্দত লখিমপুৰৰ লেটেকু পুখুৰীত। এইটো মনত ৰাখিবা, তোমালোকৰ এক্সামৰ কাৰণে সুধি দিব পাৰে জন্ম ক'ত আৰু কেতিয়া হৈছিল। লগতে তোমালোকে এই কথা জানি থ'বা যে শ্ৰী শ্ৰী মাধৱদেৱ হ'ল শংকৰদেৱৰ প্ৰিয় শিষ্য আৰু লগতে অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম প্ৰচাৰক। লগতে তোমালোকে উল্লেখযোগ্য ৰচনাসমূহ তোমালোকে চাব পাৰা। নামঘোষা হৈছে কীৰ্তিস্তম্ভ। মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি বুলি ক'লে তোমালোকে নামঘোষা লিখিব লাগিব। ভক্তি ৰত্নাৱলী, অংকীয় নাট, ঝুমুৰা আৰু লগতে বৰগীতসমূহ তেওঁ অৰ্থাৎ মাধৱদেৱে ৰচনা কৰিছিল। ইয়াৰ পাছত আমি এতিয়া টেক্সটৰ কুৱেশ্যনবিলাক চোৱা। চোৰ ধৰা পাঠটোৰ মূল কথা বা মূল সাৰাংশটো তোমালোকে চাই লোৱা। মাধৱদেৱৰ ৰচিত চোৰ ধৰা ঝুমুৰাখন শিশু কৃষ্ণৰ বাল্যলীলাৰ এটি মধুৰ দৃশ্য বৰ্ণনা কৰা হৈছে। এদিন শিশু কৃষ্ণই গোপীৰ ঘৰত সোমাই লৱণ অৰ্থাৎ মাখন চুৰি কৰি খাইছিল। তাকে দেখি গোপীসকলে কৃষ্ণক হাতে লোটে ধৰা পেলায়, কিন্তু কৃষ্ণক নিজৰ বুদ্ধিয়ে গোপীসকলক বিপদে পলায়। তেওঁ ওলোটাই গোপীৰ গাতহে দুখ জাপি দিয়ে আৰু কয় যে গোপীহে তেওঁক মাতিছিল, আনকি কৃষ্ণই গোপীৰ মুখতো লৱণো খানি দিয়ে যাতে তেওঁলোকেহে চোৰ বুলি প্ৰমাণিত হয়। ঠিক আছে, নেক্সট পেৰাগ্ৰাফটো আছে তোমালোকে। ইফালে যশোদা মাক কৃষ্ণক বিচাৰি হাহাকাৰ কৰি ফুৰে। শেষত যশোদা আহি উপস্থিত হয় আৰু কৃষ্ণক গোপীৰ হাতৰ পৰা উদ্ধাৰ কৰে। গোপীসকলে কৃষ্ণৰ দুষ্টালিৰ কথা যশোদাৰ আগত কয় যদিও কৃষ্ণৰ ভুৱনমোহিনী ৰূপ দেখি সকলোৱে আনন্দ পায়। এই নাটখনত বাৎসল্য প্ৰেম আৰু ভক্তিৰ অপূৰ্ব মিলন ঘটিছে। মূল সাৰাংশ এইটোৱেই হয় কবিতা বা তোমাৰ এই পাঠৰ। ভালদৰে তোমালোকে স্কুলত বুজি পায় আৰু লগতে তোমালোকে ইয়াত থকা প্ৰশ্ন উত্তৰ হয় মেইন টপিক, যিটো তোমালোকৰ এক্সামত সঘনাই সুধি থকা কুৱেশ্যনবিলাক আছে, সেইবিলাক আমি আলোচনা কৰিম। পাঠৰ প্ৰথমটো কুৱেশ্যন হৈছে কানাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰটো লিখিবা তোমালোকে। কানাই বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। নেক্সট কুৱেশ্যন, লৱণোচোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? প্ৰশ্নটো এইটো তোমালোকৰ সুধি থাকে, এই কুৱেশ্যনটো তোমালোকে লিখিবা। লৱণোচোৰ কৃষ্ণই গোপীৰ মুখত মাখন বা লৱণো সানি দিছিল। নেক্সট কুৱেশ্যন হ'ল ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ হাফ ইয়াৰলি এক্সামত এই কুৱেশ্যনটো তোমালোকে দেখিবাই। কুৱেশ্যনটো হ'ল মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থ'বা। নেক্সট কুৱেশ্যন চোৱা। উহি বান্ধি খবক থানে আৱৰ নাহি বুলি কোনে কাক কৈছিল? এনচাৰটো তোমালোকে লিখিবা। আৱৰ নাহি বুলি যশোদাই কৃষ্ণক কৈছিল। এই কুৱেশ্যনো কিন্তু প্ৰায় দেখা দিয়া যায়, ভালদৰে চাই পেলাই যাবা। নেক্সট কুৱেশ্যন তোমালোকে 2 নম্বৰীয়া কুৱেশ্যনটো চোৱা। হে মাই যশোদা তহু তাপ তেজহ, যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কি ক'ব লগা হৈছিল? এনচাৰটো লিখিবা তোমালোকে। গোপীসকলে কৃষ্ণক লৱণোচোৰ বুলি ধৰিছিল। এই কথা শুনি যশোদাৰ মনত দুখ আৰু চিন্তা হৈছিল। সেয়েহে এগৰাকী গোপীয়ে যশোদাৰ ওচৰলৈ গৈ কৃষ্ণৰ দুষ্টালি আৰু চতুৰালিৰ কথা বৰ্ণনা কৰিছিল, যাতে যশোদাই বুজিব পাৰে যে কৃষ্ণই কেৱল লীলাহে কৰিছে আৰু তেওঁ কোনো হানি হোৱা নাই। এইদৰে যশোদাৰ মনৰ দুখ বা তাপ গুচাবলৈ গোপীয়ে তেনেকৈ ক'ব লগা হৈছিল। ইম্পৰ্টেণ্ট হয়। এই নেক্সট কুৱেশ্যনটো যিটো 6 নম্বৰৰ কুৱেশ্যন আছে, শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো সানি দিছিল? প্ৰায় তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তোমালোকে চাব পাৰা, যদি ইউটিউবত চাৰ্চ কৰি পেলাই চাবা, প্ৰায় জিলাসমূহত এই কুৱেশ্যনটো দিয়া যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কাৰণে, এক্সামত তোমালোকৰ আহিবই। শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো সানি দিছিল? এনচাৰটো লিখিবা তোমালোকে। এগৰাকী গোপীৰ ঘৰত লৱণো চুৰি কৰোঁতে কৃষ্ণই হাতত ধৰা পৰিছিল। নিজকে নিৰ্দোষী সজাবলৈ আৰু পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ চতুৰ কৃষ্ণই নিজৰ হাতত লাগি থকা লৱণোখিনি তেওঁক ধৰা গোপীগৰাকীৰ মুখত সানি দিছিল। তাৰপিছত আন গোপীসকলক মাতি আনি কৈছিল যে সেই গোপীগৰাকীহে লৱণো খাই তেওঁৰ ওপৰত মিছাকৈ দোষ জাপি দিছে, আৰু তাৰ সাক্ষী হ'ল গোপীগৰাকীৰ মুখত লাগি থকা লৱণো। এইদৰে নিজকে বচাবলৈ শ্ৰীকৃষ্ণই গোপীৰ মুখত লৱণো সানি দিছিল।
কথাটো কি হ'ল তোমালোকে ইয়াত বুজিছানে যেতিয়া মানে শ্ৰীকৃষ্ণই লৱণো চুৰ কৰি আছিল তেতিয়া সি এদিন ধৰা পেলায় আৰু লগতে যেতিয়া সি সেই চোৰৰ পৰা মানে বাচি ওলাবৰ কাৰণে তেওঁ গোপীসকলৰ মুখত যিটো হাতত শ্ৰীকৃষ্ণৰ হাতত যিটো লৱণো লাগি আছিল সেই লৱণটো ওলোটাই মানে গোপীসকলৰ মুখত সানি দিছিল সেইদৰে মানে সৰু এটা শ্ৰীকৃষ্ণৰ সৰু শিশু লীলাৰ এটা এইটো অংশ হয় যে নিজকে বচাবলৈ তেওঁ মানে এইটো বুদ্ধিটো উলিয়াইছিল ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা ইহা শুনি চিন্তা শোকত তেজীবে পৰম হৰ্ষিত ভেল কোনে কাৰ আৰু কি কথা শুনি হৰ্ষিত হৈছিল এনচাৰটো লিখিবা তোমালোকে মাতৃ যশোদাই গোপীৰ মুখেৰে তেওঁৰ পুত্ৰ কৃষ্ণৰ চতুৰাৰী আৰু কৌতুকৰ কথা শুনি পৰম হৰ্ষিত হৈছিল তেওঁৰ পুত্ৰক যে গোপীসকলে চোৰ বুলি ধৰিছিল সেই কথা শুনি তেওঁ চিন্তিত আৰু দুখিত হৈছিল কিন্তু যেতিয়া তেওঁ গম পালে যে কৃষ্ণই কেনেকৈ নিজৰ বুদ্ধিমত্তাৰে পৰিস্থিতি চম্ভালি ল'লে তেতিয়া তেওঁৰ সকলো চিন্তা সুখ দূৰ হ'ল আৰু মন আনন্দিত হ'ল ইমানখিনি লিখিবা আৰু লগতে তোমালোকে চোৱা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ এতিয়া আৰম্ভ কৰিবা নোটছ প্ৰস্তুত কৰিবলৈ ষ্টাৰ্ট কৰা ছমহীয়া পৰীক্ষা আহিবই এক্সাম তোমালোকৰ গৰম বন্ধৰ পাছত চ' অলপ হ'লেও তোমালোকে এই গৰম বন্ধটো বেছিকৈ দিন অযথা কটাবলৈ চেষ্টা নকৰিবা পঢ়াটো মন দিবা নেক্সট কুৱেশ্যন চোৱা মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে স্নেহ প্ৰকাশ কৰিছিল এই পাঠটোৰ মেইন গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱে হয় এই কুৱেশ্যনটো তোমালোকক লং কুৱেশ্যন হয় 3 বা 4 মাৰ্কৰ কাৰণে তোমালোকক খুটা দেখা যায় এনচাৰটো লিখিবা তোমালোকে মাক যশোদাই কানাইক লগ পাই প্ৰথমে গোপীসকলক গালি পাৰিছিল কাৰণ তেওঁলোকে কৃষ্ণক চোৰ বুলি মিছা অপবাদ দিছিল তাৰপিছত তেওঁ কৃষ্ণক অতি চেনেহৰে নিজৰ আঁচলেৰে গাৰ ধূলি মাকতিবোৰ জাৰি দিছিল বুকুত খাৱটি ধৰি কোলাত লৈ মুখত চুমা খাইছিল তেওঁ কৃষ্ণক কৈছিল যে তেওঁ কোটি পুৰুষৰ দেৱতা আৰু তেওঁক একো বস্তুৰেই অভাৱ নাই এইদৰে কৈ যশোদাই কৃষ্ণক কোলাত লৈ নিজ গৃহলৈ আনে আৰু শীতল পানীৰে গা ধুৱাই পঞ্চামৃত খাবলৈ দিয়ে কৃষ্ণক সুগন্ধ চন্দন দিব্য বস্ত্ৰ অলংকাৰ আদিৰে ভূষিত কৰি যশোদাই পৰম সন্তোষ লাভ কৰে এইদৰে মাক যশোদাই শ্ৰীকৃষ্ণৰ প্ৰতি নিজৰ গভীৰ মাতৃস্নেহ প্ৰকাশ কৰিছিল ইমানখিনি লিখিবা টেক্সট ৰিলেটেড হয় এইবিলাক লিখিবা তোমালোকে ইমানখিনি লিখিলে তোমালোকে ভাল নম্বৰ এটা পাবা আৰু লগতে গোটেইখিনি কুৱেশ্যনবিলাক পাঠবিলাক আমি আলোচনা কৰিম চ' ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু কি পাঠৰ এনচাৰবিলাক তোমালোকক লাগে সেইবিলাক তোমালোকে কমেণ্ট কৰিলে মই তোমালোকৰ কাৰণে আনিবলৈ অলপ সহজ হ'ব ভালদৰে পঢ়া শুনা কৰিবা আদৰ্শ পাঠশালা ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ